অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 4 দিনীয়া কাৰ্যসূচীৰে চুকাফা মহোৎসৱ আয়োজন কৰিছিল। আজি অন্তিমটো দিন 2 ডিচেম্বৰ অৰ্থাৎ অসম দিৱস। আজি অসম দিৱসৰ লগত সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচী ইয়াতে লৈছো। 12 ৰহণীয়া সাংস্কৃতিক সমাৰোহ আছে, মুকলি সভা, চুকাফা বদন কৰা হ'ব জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ডাঙৰীয়াক। জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী 5000 শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হ'ব। গতিকে আজিৰ এই চুকাফা দিৱসৰ এই শুভক্ষণত আমি অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চুকাফাৰ যি আদৰ্শ, সেই আদৰ্শকে সন্মুখত আমি আগবাঢ়িব খোজোঁ। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰা বা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চাওলুং চুকাফাই। বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাক একত্ৰিত কৰি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া চুকাফাই ত্বৰান্বিত কৰিছিল। আৰু আজিৰ সেই চুকাফাৰ যি আদৰ্শ, সেই আদৰ্শকে সৰুগত কৰি আমি অসমীয়া জাতিক আগবঢ়াই লৈ যাব খোজোঁ আটায়ে। নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ লগতে চুকাফাৰ যিটো প্ৰধান আদৰ্শ আছিল, সেই আদৰ্শৰ ক'ৰবাত নহয় ক'ৰবাত যেন আঘাত সনা দেখা যায় সময়ে সময়ে। কাৰণ চুকাফা সেই সময়ত যদিও ৰাজতন্ত্ৰ আছিল, চুকাফাই প্ৰজাক গুৰুত্ব প্ৰদান কৰিছিল। প্ৰজাৰ সুখ দুখৰ কথা চিন্তা কৰি পেলাই আনহে লাগে চুকাফাই লগত নিজৰ যি সংস্কৃতি লৈ আহিছিল, নিজৰ যি ভাষা লৈ আহিছিল, সেই ভাষা সংস্কৃতিও একাষৰীয়া কৰি ইয়াতে থকা সংস্কৃতি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাবিলাকৰ ইয়াতে থকা ভাষা আঁকোৱালি লৈ এই জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছিল। গতিকে সেই মহান ব্যক্তিজনক নিশ্চিতভাৱে আজি আমি অসমবাসী ৰাইজে যেনেধৰণে সোঁৱৰিব লাগিছিল, এইটো অসম দিৱস, যেনেধৰণে স্বাধীনতা দিৱস, ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা গোটেই ভাৰতবৰ্ষ যেনেকৈ উৎফুল্লিত হৈ থাকে, কেন্দ্ৰীয়ভাৱে দিল্লীত যেনেধৰণে আমাৰ জাতীয় পতাকা উত্তোলন কৰা হয়, ঠিক তেনেধৰণে মই ভাবোঁ চৰকাৰে এই অসম দিৱসৰ লগত সংগতি ৰাখি বা অসম দিৱসটো তেনেধৰণে পালন কৰিব লাগে। এটা উৎসৱমুখৰ পৰিৱেশ হ'ব লাগে। গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন ৰেলী ওলাব লাগে। ধৰি লওক আমাৰ এখন নিজৰ স্বাভিমান, আমাৰ গামোচাখন লৈ সকলো মানুহে ৰাজপথলৈ ওলাই আহিব লাগে। মটৰচাইকেল ৰেলী হ'ব লাগে, গাড়ী ৰেলী হ'ব লাগে। এটা উৎসৱমুখৰ পৰিৱেশ হ'ব লাগে, কাৰণ এইটো অসম দিৱস। এই দিৱসটো আমি স্বাধীনতা দিৱসৰ দৰে পালন কৰিব লাগে, মই ভাবোঁ আমি অসমবাসী ৰাইজে। চুকাফা ইউনিভাৰ্চিটিৰ কথা আমি প্ৰত্যেক বছৰে চুকাফা দিৱসত কৈ আহিছিলোঁ। এইবাৰ কেবিনেটে সেই সিদ্ধান্ত লৈছে, তাকে আমি ভাল পাইছোঁ। আৰু আমাৰ সোণাৰীৰ দাঁতি কাষৰীয়া কোনোবা এটা অঞ্চলতে, কাৰণ এখন ইউনিভাৰ্চিটি হ'বলৈ হ'লে নিশ্চিতভাৱে অকণমান টাউনশ্বিপ এটা লাগে, কাৰণ কমিউনিকেশ্যনৰ কথা থাকে, বিভিন্ন ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী, শিক্ষক, তেওঁলোকৰ থকা মেলা ইত্যাদি কথা থাকে। সেইকাৰণে মই ভাবোঁ সোণাৰীৰ একেবাৰে দাঁতি কাষতে, কাৰণ বিভিন্ন ধৰণৰ সোণাৰীত আমাৰ চাহ বাগিচা আছে, এই চাহ বাগিচাবিলাকেও শ বিঘা চৰকাৰী মাটি দখল কৰি ৰাখিছে। এইটো অপ্ৰিয় হ'লেও সত্য কথা। গতিকে তেওঁলোকক ক'ব লাগে, কাৰণ এখন ইউনিভাৰ্চিটি সকলোকে আমাক দৰকাৰ। গতিকে আমাৰ এই দাঁতি কাষৰীয়া যিবিলাক চাহ বাগিচা আছে, সেই চাহ বাগিচাবিলাকে হাজাৰ হাজাৰ বিঘা, শ বিঘা চৰকাৰী মাটি দখল কৰি ৰাখিছে। গতিকে মই ভাবোঁ মাটি বিচাৰি চৰকাৰে বহুত বেছি হাবাথুৰি খাব নালাগে। বাগানৰ মালিক কৰ্তৃপক্ষক মাতি আনিব লাগে DC অফিচলৈকে, চৰকাৰী তাত প্ৰতিনিধি থাকিব লাগে। চৰকাৰী মাটি ক'ত কেনেকৈ আছে সেইখিনি উলিয়াব লাগে, বা বাগানত বুলিয়ে নহয় অন্যান্য অঞ্চলতো যেনেকৈ যদি চৰকাৰী মাটি আছে একেবাৰে আমাৰ টাউনখনৰ কাষতে, সেই স্থানতে মই ভাবোঁ অকণমান ব্যয়বহুলকৈ অকণমান এখন চুকাফা ইউনিভাৰ্চিটি হ'ব, যেতিয়া এখন ব্যয়বহুলভাৱে যাতে এখন বিশ্বমানৰ ইউনিভাৰ্চিটি হয়, বিশ্বৰ সকলো প্ৰান্তৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত যাতে অধ্যয়ন কৰিব পাৰে, গৱেষণা কৰিব পাৰে, সুন্দৰকৈ থাকিব পাৰে, তেনে এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে নিশ্চিতভাৱে আন্তঃগাঁথনিৰ কাৰণে বহুত মাটিৰ প্ৰয়োজন হ'ব। গতিকে মই ভাবোঁ
বাগানবিলাকে যিবিলাক চৰকাৰী মাটি দখল কৰি ৰাখিছে সেই চৰকাৰী মাটি যেহেতু আমাৰ ইয়াত মাটি নাই আমি ইতিমধ্যে গম পাইছো আমি জনপ্ৰতিনিধিসকলৰ লগত কথা পাতি গম পাইছো আমি বিষয়াসকলৰ লগত কথা পাতি গম পাইছো যে সোণাৰীৰ আশে পাশে মাটি নাই কাৰণ সোণাৰী চাৰিওফালে বাগানে 10-12খন বাগানে সোণাৰী নগৰখন ঘেৰি আছে গতিকে বাগানবিলাকত চৰকাৰী মাটি আছে অনতি বিলম্বে সেই চৰকাৰী মাটি তেখেতলোক এৰি দিবলৈ ক'ব লাগে আৰু চুকাফা ইউনিভাৰ্চিটিখন আৰম্ভ কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ